নমস্কাৰ বন্ধু বান্ধৱীসকল এটা খুব গুৰুত্বপূৰ্ণ খবৰ আমি ৰাতিপুৱা আপোনালোকক জনাইছিলোঁ যে অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলে বাৰু এই যি নিযুক্তি প্ৰক্ৰিয়া আছে এছিষ্টেণ্ট প্ৰফেচাৰ হওক টিচাৰ্ছ হওক বা গ্ৰেড 3 গ্ৰেড 4 এনেকুৱা ধৰণৰ পোষ্টতেই হওক অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব নেকি যদি পাৰে খবৰটো কিছু ভয়ংকৰ হৈ যাব কাৰণ অসমত নিবনুৱা সমস্যা যথেষ্ট বেছি তেনে ক্ষেত্ৰত এই কথা অসমৰ শিক্ষামন্ত্ৰীও জানে মুখ্যমন্ত্ৰীও জানে আমি আগতেই অৱগত কৰিছিলোঁ কিন্তু তেওঁলোকে এই বিষয়ত কোনো অফিচিয়েল মন্তব্য নিদিয়াৰ বাবে ভিডিঅ'টো আমি প্ৰস্তুত কৰিছিলোঁ আৰু সংবাদ মাধ্যমেও বা অসমৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াক উত্থাপন কৰিছিলে যাৰ ফলত এখন ইমিডিয়েট নোটিছ দিয়া হৈছে য'ত আমি দেখুৱাই আছোঁ আপোনালোকে চাওক এই নোটিছখন ৰাতিপুৱা কিছু সময় আগতে প্ৰায় কিছু সময় আগতে আহিছে য'ত স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰিগাৰ্ডিং দ্য চেকলিষ্ট ফৰ এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 গ্ৰেড 4 লাইব্ৰেৰিয়ান গোটেইখিনি পোষ্টৰ কাৰণে কি কৰিছে PRC ইজ নট মেণ্ডেটৰী বুলি তেনেকুৱা ধৰণৰ এখন নোটিছ আহিছিলে কিন্তু ইয়াতে কিন্তু বুলি কৈছোঁ যিখন ৰিচেণ্ট নোটিছ কিছু সময় আগত আহিছে সেইখন আপোনালোকে চাব পাৰে আজি দিনটোত কিছু সময় আগতে এই নোটিছখন দিয়া হৈছে ৰিগাৰ্ডিং দ্য চেকলিষ্ট ফৰ এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান এণ্ড গ্ৰেড 3 গ্ৰেড 4 পোষ্ট অ'কে কিছু সময় আগত আহিছে আজি চাওক উইথ ৰিফাৰেঞ্চ দ্য লেটাৰ ইয়াতে কি বুলি কৈছে ভিড নম্বৰটো দিছে বাৰু যিখন নোটিছ ইয়াৰ আগতে দিয়া হৈছিল অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ বাবে যি PRC মেণ্ডেটৰী নহয় বুলি কৈছিলে ইয়াক উইথড্ৰ কৰা হৈছে আপোনালোকৰ বাবে এইটো ভাল খবৰ অন্ততঃ আমি এতিয়া বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কম্পিটিশ্যন কৰিব নালাগে আৰু চৰকাৰে কথাটো গম পাইছে যে এয়া একেবাৰে হাতৰ কুঠাৰখন ভৰিত মাৰি দিয়া যেন হ'ব যদি এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লোৱা হয় যিহেতু অসমৰ নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈহে ৰিক্ৰুটমেণ্ট প্ৰচেছটো উলিয়াইছিল গভৰ্ণমেণ্টে যদি ইয়াত বাহিৰৰ ছাত্ৰ ছাত্ৰীখিনি অংশগ্ৰহণ কৰে তেতিয়া হাতৰ কুঠাৰখন ভৰিত মাৰি দিয়া যেনেই হ'ব গতিকে এই বিষয়ে চৰকাৰেও অৱগত আৰু ইয়াক ইমিডিয়েট বেচিছত উইথড্ৰ কৰা হৈছে নোটিছখনত ইমানেই আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত চাব পাৰে আৰু অথবা টুইটাৰত আমাক ফ'ল' কৰিলে এই গোটেইখিনি নোটিছ আপোনালোকে চাব পাৰে এইটো অফিচিয়েল নোটিছ হয় আমি টুইটাৰৰ পৰা দেখুৱাইছোঁ এইটো আমাৰ টুইটাৰ অৰ্থাৎ এক্স যিটো আমাৰ একাউণ্ট হয় তাত গৈ আপোনালোকে আমাক ফ'ল' কৰিব পাৰে আৰু গোটেইখিনি যিকোনো ধৰণৰ খবৰ ইমিডিয়েট বেচিছত আগতীয়াকৈ পাবলৈ আপোনালোকে কি কৰিব পাৰে আমাক ফ'ল' কৰিব লগতে এই নোটিছখন আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে চাব পাৰে নোটিছখন আমি ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংক দিম তাত আমি লিংক মানে আপোনালোকে নিজেই পঢ়ি চাওক আৰু অন্ততঃ ভয়ৰ কাৰণ এতিয়া নাই বাৰু ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম আৰু নেক্সট ষ্টাডি আমাৰ যিটো ক্লাছ সেয়া চলিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি ভিডিঅ'সমূহ বনাই আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম